আমাৰ অসম গণ পৰিষদ চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা এটা মানে অনুমতি প্ৰদান কৰা বুলি আমাক জনাইছিলে। আমিও তামোলপুৰ জিলা সমিতি অসম গণ পৰিষদে আমি 9 তাৰিখে আমি আমাৰ কাৰ্যনিৰ্বাহক বহিছিলোঁ। সেই কাৰ্যনিৰ্বাহক আমি সিদ্ধান্ত লৈছিলোঁ যে আমি যিহেতুকে আমাৰ অসম চুক্তি নস্যাৎ কৰা কোনো ৰাষ্ট্ৰীয় দলক আমি সহযোগ নকৰোঁ বিটিআৰ ইলেকশ্যনত, গতিকে আঞ্চলিক দলকে সহায় কৰিম। আৰু সেই আঞ্চলিক দল আমাৰ বিটিআৰত মাত্ৰ দুটাই শক্তিশালী দল, সেইটা হৈছে ইউপিপিএল আৰু বিপিএফ। আৰু চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আৰু আমি তাতে আৰু এটা সিদ্ধান্ত হৈছিল যে যিটো আঞ্চলিক দলে আমাৰ দলক সন্মান সহকাৰে আমাৰ লগত সহমতত উপনীত হয়, সেই দলকে আমি কোনো নিৰ্দিষ্টকৈ আঞ্চলিক দল দুটাৰ নাম আমি প্ৰস্তাৱ লোৱা নাছিলোঁ। আমাক ইউপিপিএল দলে আমাক সন্মান সহকাৰে মানে আমাৰ লগত আলোচনাত বহিছিল, যাৰ ফলত আমি তামোলপুৰ জিলাই ইউপিপিএল দলকে সহযোগিতা কৰিম বুলি আমি প্ৰমোদ বড়ো ছাৰৰ লগত আমি কথা পাতিছিলোঁ, আমাৰ লগত বৈঠকত মিলিত হৈছিল। আৰু সেইমৰ্মে সেই দিন ধৰি আজিলৈ বৰ্তমান ইউপিপিএল দলৰ হৈ আমি এজিপি কাৰ্যকৰ্তাসকলৰ মত বিনিময় কৰি আছোঁ। আমাৰ বিটিআৰত কোনো দলৰ লগত মিত্ৰতা নাই, আমি চবৰে লগত বন্ধুত্বপূৰ্ণ হিচাপে আছোঁ, কিন্তু আমি দলক ইউপিপিএলকে সহায় কৰিম, ছাপোৰ্ট কৰিছোঁ। তামোলপুৰ জিলা গোটেইকেইটা সমষ্টিত আমি তামোলপুৰ জিলা হিচাপে নিজাববীয়াকৈ আমি এইটো সিদ্ধান্ত লৈছোঁ। যিহেতুকে আমাক সন্মান সহকাৰে তাৰমানে আমাৰ লগত মত বিনিময় কৰিছে। আমি দুটা দলকে অফাৰ দিছিলোঁ, যিটো দলে আমাক সন্মান সহকাৰে আমাৰ লগত আলোচনাত মিলিত হয়। আমাক বিপিএফ দলে আমাক নিমন্ত্ৰণ জনোৱা নাছিল, আমাক কিন্তু ইউপিপিএল দলে নিমন্ত্ৰণ জনাইছিল। ঠিক আছে।